দুপৰনিশা আৰক্ষীয়ে উঠাই নিলে শিলপুখুৰীৰ এগৰাকী মহিলাক। মৰিগাঁও জিলাৰ মিকিৰভেটা থানাৰ অন্তৰ্গত শিলপুখুৰী গাঁৱৰ এগৰাকী মহিলাক দুপৰনিশা উঠাই নিলে আৰক্ষীয়ে। আতংকিত হৈছে পৰিয়ালটোৰ লগতে গাঁওবাসী। মহিলাগৰাকীৰ আছে আধাৰ কাৰ্ড, পেন কাৰ্ড, ৰেচন কাৰ্ড, আছে ভোটাৰ আইডি, NRC-টো আছে নাম। সকলো নথিপত্ৰ থকা স্বত্তেও মহিলাগৰাকীক কিয় উঠাই নিলে আৰক্ষীয়ে এই বিষয়টোলৈ চিন্তিত হৈ পৰিছে পৰিয়াল। আজি শিলপুখুৰী আদৰ্শ গাঁৱৰ মন্নাচালীৰ পত্নী আফিয়া বেগমক মিকিৰভেটা আৰক্ষীয়ে উঠাই নিয়াত আতংকিত হৈছে গাঁওবাসী। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰা লাইভ। ৰাতি 1টা বজাত পুলিচ আহিছে, আহি পেলাই মাক উঠাই লৈ গ'ল। একো নটিছ পত্ৰ একো দিয়া নাই। আপোনাৰ মাকৰ নাম কি? আফিয়া। আপোনাৰ বাপেকৰ নাম? মন্নাচালী। বয়স কিমান হ'ব আপোনাৰ মাকৰ? 50 হ'ব। আগে পিছে কিবা DC আছে নেকি আপোনাৰ মাকৰ নামত? নাই, মানে পুলিচে উঠাই লৈ গ'ল? পুলিচে আহি ডাইৰেক্ট উঠাই লৈ গ'ল। মাত বোল একো দিয়া নাই। কিহৰ কাৰণে নিছে একো। কোন থানা পুলিচ আহিছিল? মিকিৰভেটা আৰু বটাৰচাল। আপোনাৰ নাম কি? মোৰ নাম বাহাৰু। তেখেতৰ পুত্ৰ নেকি? অঁ, এইটো চৰকাৰৰ ওচৰত মই কিবা ভাল এটা যেন মাক হেৰুৱাবৰ কাৰণে কিবা এটা ভাল ৰাস্তা বিচাৰি আছোঁ, চৰকাৰে এৰি দিয়ে। পুৱাৰ ভাগতে আপোনাৰ মৰিগাঁও জিলাৰ মিকিৰভেটা থানাৰ অন্তৰ্গত শিলপুখুৰী আদৰ্শ গাঁৱৰ পৰা মোৰ এটা ফোন গৈছিলে। আফিয়া বেগম নামৰ প্ৰায় 60 বছৰমান হ'ব এজনী মহিলাক আনৰ ঘৰত কাম কৰি খাই তেখেতক ৰাতি 3টা বজাত উঠাই লৈ গুচি গ'ল পুলিচে। আৰু এতিয়ালৈকে আপোনাৰ ফেমিলিৰ লগত কোনো ধৰণৰ তেওঁলোকৰ লগত মানে যোগাযোগ কৰিব দিয়া নাই। অতিকে আচৰিত, তেওঁলোকৰ ওপৰত কোনো নটিচ নাই, কোনো ধৰণৰ যোগাযোগ নাই, ফেমিলিক যোগাযোগ কৰিব নিদিয়ে। মানে এনেধৰণে যদি অন্যায় অত্যাচাৰ কৰি থাকে, আপোনালোকে গম পায় যে ইতিমধ্যে যিজন 65জন মানুহক আপোনাৰ বাংলাদেশৰ বৰ্ডাৰ পাৰ কৰি দিছিলে। আমি বিভিন্ন সংখ্যালঘু দল সংগঠন আমি ঐক্যবদ্ধভাৱে প্ৰতিবাদ কৰাৰ ফলত তেওঁলোকক পুনৰ ঘূৰাই দিছিল। আমি গম পাওঁ যে ইতিমধ্যে মাষ্টাৰ খাইৰুল ইছলাম চাহাব তেখেতে ঘৰ পালেহি। কিন্তু এই যে যিটো নেকি প্ৰক্ৰিয়া, অন্যায় অত্যাচাৰভাৱে মানুহখিনিক উঠাই লৈ যোৱা, এইটো কিন্তু এতিয়াও বন্ধ হোৱা নাই। গতিকে আমি অসম আৰক্ষীক আমি স্পষ্ট কৰিব দিছো যে এই ব্যক্তিসকলক কি কাৰণত উঠাই লৈ যায় ৰাতি 2টা, 3টা, 4টা বজাত তেওঁলোকক কোনো ধৰণৰ কাৰণ নদৰ্শোৱাকে তেওঁলোকক উঠাই লৈ যোৱা হয়। গতিকে মই ইতিমধ্যে ওলাই আহিছো। এতিয়া মই মৰিগাঁও জিলা SPৰ লগত মই বহিম, আলোচনা কৰিম। তেওঁলোকৰ তথ্য মোৰ হাতত আহিছে। এনেদৰে যদি বিভিন্ন সময়ত যদি অন্যায় অত্যাচাৰ মুছলমানৰ ওপৰত কৰে, আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি তীব্ৰ প্ৰতিবাদ কৰিম। আপোনালোকে গম পায়ে যোৱাকালি আমি মাছখোৱাত, গুৱাহাটীৰ মাছখোৱাত আমচুৰ নেতৃবৰ্গত তেওঁলোকৰ উদ্যোগত সৰ্বসংগঠনৰ সংখ্যালঘু সংগঠনে মিলিত হৈ আমি যোৱাকালি এটা আলোচনাত মিলিত হৈছিলো। আৰু সেই আলোচনাত বহুকেইটা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। ইতিমধ্যে এই মাহৰ চলন্ত মাহৰ 4 তাৰিখে গুৱাহাটীত মানে বেলেগ ধৰণৰ এটা আন্দোলন কৰা হ'ব, ঈদৰ দিনাখনো আন্দোলন কৰা হ'ব। বিভিন্ন প্ৰক্ৰিয়াৰে আমাৰ আন্দোলন অব্যাহত থাকিব। আৰু মই কৈ আছো, যোৱা ৰাতি বা ধাৰাবাহিকভাৱে এতিয়াও যি ধৰণে তেওঁলোকে নেকি আমাৰ ভোটাৰৰ নামত মানুহক অন্যায় অত্যাচাৰ কৰি আছে, তাৰ বিৰুদ্ধে আমি সৰব হৈ আছো। আৰু তেওঁলোকে যদি কাৰণ নদৰ্শোৱাকে মানুহখিনিক উঠাই লৈ যায়, তাৰ পদক্ষেপ কিন্তু তাৰ বিৰুদ্ধে আমি গ্ৰহণ কৰিম।